নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কুৱেশ্যন লৈ আহিছোঁ। IPL 2024ৰ ওপৰত যিসমূহ কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনসমূহৰ ওপৰত আমি লৈ আহিছোঁ। গতিকে যিহেতু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অহা দেখা যায়, গতিকে IPLটো যিহেতু ৰিচেণ্ট হৈ গৈছে, ইয়াৰ ওপৰত কুৱেশ্যন অহাটো 100% চিয়'ৰ। গতিকে আমি কুৱেশ্যনসমূহ ভালদৰে চাওঁ, সকলোৱে মনত ভালদৰে শেষলৈকে ভিডিঅ'টো চাবা। আৰু যিসকলে এতিয়ালৈকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে আমি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, IPL কোন চনৰ পৰা আৰম্ভ হৈছিল? IPL কোন চনৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ অপশ্যন A দিছে 2006 চন, অপশ্যন B দিছে 2007 চন, অপশ্যন C দিছে 2008 চন আৰু অপশ্যন D দিছে 2009 চনে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন C 2008 চন। IPL 2008 চনৰ পৰা আৰম্ভ হৈছিল, সকলোৱে মনত ৰাখিবা। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো সুধিছে, IPL 2024ৰ ট্ৰফি কোনটো দলে জয়লাভ কৰে? IPL 2024ৰ খিতাপ কোনটো দলে জয়লাভ কৰে সুধিছে। ইয়াৰ অপশ্যন এই চাৰিটা দিছে, এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন A KKR। KKRে IPL 2024ৰ ট্ৰফি জয়লাভ কৰে। ইয়াৰ KKR হৈছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু এই ফাইনেল খেলখন হৈছিলে হায়দৰাবাদৰ লগত আৰু কলকাতাই 8 উইকেটত জয়লাভ কৰিছিলে। গতিকে মনত ৰাখিবা সকলোৱে। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছত 3 নম্বৰ কুৱেশ্যন সুধিছে, IPLৰ প্ৰথম বিজয়ী দল কোনটো? IPLৰ প্ৰথম বিজয়ী দল কোনটো সুধিছে। ইয়াৰ অপশ্যন A দিছে KKR, অপশ্যন B দিছে ৰাজস্থান, অপশ্যন C দিছে CSK, অপশ্যন D দিছে মুম্বাই। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B ৰাজস্থান ৰয়েলছ। RR হৈছে IPLৰ প্ৰথম বিজয়ী দল। সেইটো সকলোৱে মনত ৰাখিবা। কুৱেশ্যন আহিব পাৰে এনেধৰণৰ কুৱেশ্যন, যিহেতু অহা দেখা যায়, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্তমানলৈকে কলকাতাই কিমানবাৰ IPLত ট্ৰফি জয়লাভ কৰিছে? কলকাতাই কিমানবাৰ IPLত ট্ৰফি জয়লাভ কৰিছে সুধিছে। ইয়াৰ অপশ্যন A দিছে 4 বাৰ, অপশ্যন B দিছে 5 বাৰ, অপশ্যন C দিছে 2 বাৰ আৰু অপশ্যন D দিছে 3 বাৰ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন D 3 বাৰ। KKRে বৰ্তমানলৈকে IPLত 3 বাৰ ট্ৰফি জয়লাভ কৰিছে। ইয়াৰ প্ৰথম পাইছিলে 2012 চনত, দ্বিতীয়বাৰ পাইছিলে 2014 চনত আৰু তৃতীয়বাৰ এইবাৰ পাইছে 2024 চনত। এই 3 বাৰ খিতাপ দখল কৰিছে কলকাতাই IPLত। গতিকে মনত ৰাখিব সকলোৱে 3 বাৰ লাভ কৰিছে। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, IPLৰ ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিল? IPL 2024ৰ ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিল সুধিছে। এই অপশ্যন A দিছে হায়দৰাবাদ, অপশ্যন B দিছে চেন্নাই, অপশ্যন C দিছে কলকাতা আৰু অপশ্যন D দিছে মুম্বাইত। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B চেন্নাই। চেন্নাই চৌপক ষ্টেডিয়ামত এই IPL 2024ৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। গতিকে সকলোৱে মনত ৰাখিবা অপশ্যন B হ'ব ইয়াৰ ৰাইট এনচাৰ, চেন্নাইত। এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। আৰু লগতে এটা সকলোৱে মনত ৰাখিবা, এইবাৰ IPL 2024টো হৈছে 17 সংখ্যক খেল। IPL বৰ্তমানলৈকে 17 বাৰ অনুষ্ঠিত হৈছে। এইবাৰ হৈছে 17 নম্বৰ খেল আৰু ইয়াত সকলোতকৈ বেছিবাৰ ট্ৰফি জয়লাভ কৰিছে মুম্বাই আৰু চেন্নাই CSK। দুইটা টিমে 5 বাৰকৈ ট্ৰফি জয়লাভ কৰিছে। এইবোৰ আহিব পাৰে, সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। এইটো 6 হয়।
IPL 2024ত সকলোতকৈ বেছি 6 কোনে সংগ্ৰহ কৰিছিল IPL 2024ত এবাৰ বেছি 6 কোনে মাৰিছিল সুধিছে অপচন এ দিছে অভিষেক শৰ্মা অপচন বি দিছে ট্ৰেভিছ হেড অপচন সি দিছে বিৰাট কোহলি আৰু অপচন ডি দিছে ৰোহিত শৰ্মা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অভিষেক শৰ্মাই এবাৰ IPL 2024ত সকলোতকৈ বেছি 6 তেখেতে মাৰিছিলে সানৰাইজাৰ হায়দৰাবাদৰ হৈ খেলিছিলে অভিষেক শৰ্মাই সকলোতকৈ বেছি 6 মাৰিবলৈ সক্ষম হৈছিলে মনত ৰাখিবা এই অভিষেক শৰ্মাই 42টা 6 মাৰিছিলে আৰু অভিষেক শৰ্মাই সকলোতকৈ এবাৰ বেছি 6 মাৰিছিলে আৰু লগতে মনত ৰাখিবা সকলোতকৈ বেছি 4 মাৰিছিলে ট্ৰেভিছ হেডো হায়দৰাবাদৰে হয় ট্ৰেভিছ হেডে সকলোতকৈ বেছি 4 মাৰিছিলে 64টা 4 মাৰিছিলে ট্ৰেভিছ হেডে সকলোতকৈ বেছি 4 মাৰিছিলে IPL এবাৰ 2024ত আৰু সকলোতকৈ বেছি 6 মাৰিছিল অভিষেক শৰ্মাই কিমানটা 42টা সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 7 নম্বৰ কোৱেশ্যন সুধিছে IPL 2024ত সকলোতকৈ বেছি শতক কোনে অৰ্জন কৰে এবাৰ IPLত সকলোতকৈ বেছি শতক কোনে অৰ্জন কৰে সুধিছে অপচন এ দিছে জছ বাটলাৰ অপচন বি দিছে ট্ৰেভিছ হেড অপচন সি দিছে বিৰাট কোহলি আৰু অপচন ডি দিছে ৰোহিত শৰ্মা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ জছ বাটলাৰ এবাৰ IPL 2024ত সকলোতকৈ বেছি শতক অৰ্থাৎ 100 ৰান সংগ্ৰহ কৰিছিল তেখেতে 2টা শতক অৰ্জন কৰিছিলে আৰু তেখেতে খেলিছিলে RR হয় অৰ্থাৎ ৰাজস্থান ৰয়েলছৰ হয় এতিয়া আমি তাৰ পিছৰ কোৱেশ্যনলৈ যাব বিচাৰিছো তাৰ কেইটামান ইম্পৰ্টেণ্ট মনত ৰাখিবা এবাৰ IPL 2024ত সকলোতকৈ বেছি ৰান সংগ্ৰহ কৰিছে বিৰাট কোহলি তেখেতে অৰেঞ্জ কেপ লাভ কৰিছিলে এটো কোৱেশ্যন আহিব পাৰে 2024ত IPLত অৰেঞ্জ কেপ কোনে লাভ কৰিছিল বিৰাট কোহলি তেখেতে 741 ৰান কৰিছিল সকলোতকৈ বেছি তেখেতে অৰেঞ্জ কেপ লাভ কৰিছিল আমি নেক্সট চাওঁ পাৰ্পল কেপ লাভ কৰিছিল হৰ্ষল পেটেলে সকলোতকৈ বেছি উইকেট দখল কৰিছিল 24টা উইকেট দখল কৰিছিল তেখেতে এবাৰ এই IPL 2024ত সকলোতকৈ বেছি উইকেট দখল কৰিছিল 24টা আৰু তেখেতে পাৰ্পল কেপ লাভ কৰিছিল সকলোৱে মনত ৰাখিবা এইটো আমি নেক্সট চাওঁ এবাৰ IPL 2024ত মোষ্ট এমাৰ্জিং প্লেয়াৰ লাভ কৰিছিলে নীতিশ কুমাৰ ৰেড্ডি তেখেত হৈছে মোষ্ট এমাৰ্জিং প্লেয়াৰ গতিকে মনত ৰাখিবা আহিব পাৰে এনে ধৰণৰ আৰু লগতে মনত ৰাখিবা এবাৰ IPL 2024 চনৰ ফাইনেল খেলখনত প্লেয়াৰ অফ দা মেচ লাভ কৰিছিলে মিচেল ষ্টাৰ্কে প্লেয়াৰ অফ দা মেচ লাভ কৰিছিলে ফাইনেল খেলখনত সকলোৱে মনত ৰাখিবা আহিব পাৰে আৰু এখেতে এবাৰ IPLৰ সকলোতকৈ দামী প্লেয়াৰ এজনে হয় এখেতে সকলোতকৈ বেছি টকা লাভ কৰিছিলে বেছি টকাত ক্ৰয় গৈছিলে গতিকে মনত ৰাখিবা আৰু এবাৰ IPLত সকলোতকৈ বেছি 6 হৈছিলে 1260টা 6 গৈছিলে এবাৰ IPLত গতিকে এনে ধৰণৰ কোৱেশ্যন আহিব পাৰে সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কোৱেশ্যন তোমালোকে কোৱেশ্যনসমূহ কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিবা যিসকলে ভাল পালে সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ